মই চাফাই মন্ত্ৰী আছিলোঁ লৰালি কালতে LP স্কুলত আৰু তেতিয়াৰ পৰাই চাফ চিকুণতাৰ প্ৰতি মোৰ এটা সুকীয়া স্পৃহা আছে, আগ্ৰহ আছে আৰু মই ভাবোঁ যে সমাজখন পৰিষ্কাৰ হৈ থাকিলে সমাজখন সুন্দৰ হৈ থাকিব, শান্তি থাকিব, সমন্বয় থাকিব আৰু গতিকে সেই কামখিনি কৰাৰ বাবে উঠি অহা প্ৰজন্মই বিশেষভাৱে উদ্যোগ ল'ব লাগিব। শিক্ষাগুৰুৱে কি কৈছিলে আপোনাক তেতিয়া? শিক্ষাগুৰুৱে কৈছিলে তুমি ৰাতিপুৱা আহি ঝাৰুটো লৈ পেলাই তুমি শ্ৰেণী মানে আৰম্ভ হোৱাৰ আগতে তুমি আগতে আহিবা, আহি পেলাই গোটেই পিৰালিবিলাক চফা কৰিবা, বেঞ্চবিলাকত বিষ্ঠা ত্যাগ কৰা সেইবিলাক চফা কৰিবা, তাৰপিছত টিচাৰ বহা এইবিলাক চফা কৰিবা, পৰিষ্কাৰ কৰি ৰাখিবা, তাৰপাছত আমি শ্ৰেণী আৰম্ভ কৰিম। গতিকে চাফাই মন্ত্ৰী হিচাপে মই তেতিয়া ভাবিছোঁ, ছাৰে সুধিছে মোক এইটো দায়িত্ব যে দিছে, কৈছে ছাৰে যে এইটো কাম তুমি কৰা কিমান ভাল লাগিব তোমাৰ। তেতিয়া মোক কৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ পৰা আনে, ঈশ্বৰক যদি পাব লগা হয় তুমি পৰিষ্কাৰভাৱে নিজৰ জীৱনটো আগুৱাই দিব লাগিব। দেহা থাকিলেহে ডাকৰ বচনৰ প্ৰতি আগ্ৰহী বুলি খুব ভাল লাগিলে, কাৰণ হয় এইটো দেহাটো থাকিলেহে, কাৰণ যদি অসুস্থ হৈ যায় মানুহজনে বহুত কথা ভাবিব পাৰে, পৰিকল্পনা কৰিব পাৰে, কিন্তু জীৱনত কেতিয়াও সেইখিনি বাস্তৱায়িত কৰিব নোৱাৰে। হেল্থ ইজ ৱেল্থ, হয়নে? সেইকাৰণে মই কৈছোঁ য়োগ ফৰ নিৰোগ। আমাৰ ঋষিমুনিবিলাকে কৈ গৈছে যি ব্যক্তি দৈনিক য়োগ অভ্যাস কৰি সদায় নিৰোগী আৰু সুন্দৰ হৈ থাকে। ডাকৰ বচন পঞ্চায়ত নিৰ্বাচন আহিছে, BJP AGP আমি গোটেই যৌথভাৱে আমি একেলগে কণ্টিনিউ কৰিছোঁ আৰু সকলো ঠাইতে উন্নয়নৰ প্ৰতি ৰাইজৰ যিখিনি আগ্ৰহ আছে আৰু ৰাইজে যদি দেখিছে ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যিখিনি কাম কৰিছে গ্ৰাম্য অঞ্চলত, সেইকাৰণে সকলোৱে থিৰাং কৰিছে। এতিয়া আৰু অপজিশ্যন মইতো দেখাই নাই অপজিশ্যন। নাই, কংগ্ৰেছে পূৰ্বৰ যিমানবিলাক কংগ্ৰেছৰ তাহাঁতৰ শাসন কালত যিখিনি কাম কৰিলে মানে ৰাইজক বঞ্চিত কৰাৰ, ৰাইজক প্ৰতাৰিত কৰা, সেইকাৰণে গতিকে মানুহে মনৰ পৰা কংগ্ৰেছটো উলিয়াই দিলে।